নমস্কাৰ বন্ধুসকল, জুৰি চোৱাৰ পৰা আপোনালোকক স্বাগতম জনালোঁ। কি খবৰ? সকলো নিশ্চয় ভালে আছে। এয়া চাওক, মই চিকেন পৰঠা ৰেচিপি এটা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। কেনেকৈ বনাইছোঁ চাওকচোন। এয়া অলপ চিকেন বেছ ল'লোঁ, লৈ পেলাই মিক্সিত দি কিমা কৰি ল'লোঁ। তাতে অকণমান আদা নহৰু পিচি ল'লোঁ আৰু এটা সৰু পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ। লৈ পেলাই এতিয়া পেন গৰম কৰি তাতে তেল দি পিঁয়াজখিনি তাতে দি দিলোঁ। দি পেলাই এয়া ভাজি আছোঁ। ভজাৰ পিছত যেতিয়া অকণমান ৰঙচুৱা হ'ল, কালাৰটো চেঞ্জ হ'ল পিঁয়াজৰ, তাতে মই এই চিকেন কিমাখিনি মিক্সিত যে দি লৈছিলোঁ সেইখিনি ইয়াতে দি দিলোঁ। দি পেলাই চাৰিও চাইডটো ভালকৈ লৰালোঁ। লৰাই পেলাই তাতে নিমখ দিলোঁ আৰু অকণমান জিৰা আৰু ধনিয়াৰ গুড়া দি এইখিনি খুব ভালকৈ ভাজিলোঁ। চাব যাতে পানীটো ৰৈ নাযায়। আৰু ড্ৰাইকৈ ভজা হোৱাৰ পিছত নমাই পেলাই ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। তাৰপিছত এটা বাতিত এয়া চাউল, একাপ ময়দা ল'লোঁ আৰু একাপ মই আটা ল'লোঁ। লৈ পেলাই এইখিনি মিক্স কৰিলোঁ। কৰি পেলাই অকণমান আন্দাজমতে নিমখ ল'লোঁ। লৈ পেলাই ইয়াতে মই আধা কাপ এইখিনি মাজত তাত দকৈ গাঁত বনাই ল'লোঁ। লৈ তাতে মই আধা কাপ দিলোঁ ৰিফাইন তেল আৰু আধা কাপ দিলোঁ দৈ। এই দৈখিনি দি পেলাই গোটেই আটাখিনিৰ লগত ভালকৈ মিক্স কৰিলোঁ। কৰি পেলাই পানী দি লাহে লাহে এটা স্মুথ ডো বনালোঁ। মানে আটা মাৰি পেলাই এটা ডো বনালোঁ। ডো বনাই পেলাই এই ডোটো মই আধা ঘণ্টামানৰ কাৰণে খুব ভালকৈ মাৰি ঢাকি পেলাই মই ডোটো ছফ্ট হ'বৰ কাৰণে মই ৰাখি দিলোঁ। পৰঠা খাই সকলোৱে ভাল পায় ন? কেতিয়াবা মুখৰ জুতিৰ কাৰণে আমি কিছুমান বস্তু বনাই ভাল পাওঁ, খায়ো ভাল পাওঁ। তাৰপিছত চাওক, এয়া মই 15-20টামান খিচমিচ ল'লোঁ। লৈ পেলাই অকণমান বাটাৰত খিচমিচকেইটা মই ফুলাই ল'লোঁ, ভাজি ল'লোঁ। মানে ফুলি যেতিয়া উঠিলে সেইকেইটা নমাই পেলাই মিক্সিত দি দিলোঁ। দি পেলাই এটুকুৰ আদা দিলোঁ, 2টা কেঁচা জলকীয়া দিলোঁ, অকণমান আন্দাজমতে নিমখ দিলোঁ। দি পেলাই ধনিয়াখিনি দি দিলোঁ। দি পেলাই তাতে মই আধা কাপ দৈ দিলোঁ। দি পেলাই মই এইটো এটা চাটনি বনালোঁ। এইটো খুব সুন্দৰ চাটনি হয়, আপোনালোকে এনেকৈ বনাই চাব। তাৰপিছত মই যে আটাৰ ডোটো বনাইছিলোঁ তাৰ পৰা এখন পৰঠাৰ জোখাৰে মই এই ডোটো ল'লোঁ। লৈ পেলাই পৰঠাৰ জোখাৰে মাৰি পেলাই অকণমান বেলিলোঁ। বেলি তাতে মই এই ভজা যে চিকেনখিনি আছিলে সেই চিকেনখিনি ভিতৰত সুমুৱাই পেলাই এনেকৈ ডোটো মানে আপোনাৰ পৰঠাটো পকাই ল'লোঁ। লৈ পেলাই ষ্টাফিং কৰি ল'লোঁ চিকেনখিনি ভিতৰত। দি পেলাই এতিয়া এই চিকেনখিনি দিয়া এই যে মই ৰুটিৰ লদাটো লৈছিলোঁ সেইটো খুব লাহে লাহে এয়া বেলি পৰঠাৰ আকাৰত বেলিলোঁ। চাব যাতে ভিতৰৰ মাংসখিনি ওলাই নাযায়, নহ'লে আপোনালোকে ভাজোঁতে ওলাই গ'লে তেতিয়া অলপ বেলেগ হৈ যাব। সেইকাৰণে খুব লাহে লাহে অকণমান আটা সানি পেলাই এইটো বেলি ল'লোঁ। লৈ পেলাই টেৱাত মই এই পৰঠাটো দিলোঁ। দি ওপৰত ঘিউ লেটিয়াই দিলোঁ। দি পেলাই দুয়োটা ছাইড খুব সুন্দৰকৈ ৰঙচুৱাকৈ পেলাই পৰঠাখন মই ভাজিলোঁ। এয়া দেখিছে, দুইটা ছাইড সিজিব লাগিব আৰু লাহে লাহে গেছ কমাই দি দুইটা ছাইড ৰঙচুৱাকৈ ভাজি ল'লোঁ। এয়া মোৰ পৰঠাখন হৈ গ'ল। তাৰপিছত এই পৰঠাখন নমালোঁ। নমাই পেলাই এয়া চাটনিৰ লগত আৰু পিঁয়াজৰ লগত পৰিৱেশন কৰিবলৈ ল'লোঁ। আপোনালোকেও এনেকৈ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাবচোন।